ৰাজ্য চৰকাৰে লক্ষ্য কৰিছে যে অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট কমিশ্যনসমূহৰ অধীনত শ্ৰেণী 3 আৰু শ্ৰেণী 4 পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়া চলাকালত কিছু নিযুক্তিপ্ৰাপ্ত সুপৰিচিত প্ৰাৰ্থী বিভিন্ন প্ৰতিষ্ঠান কাৰ্যালয়ৰ অধীনত একাধিক পদৰ বাবে নিযুক্তি পোৱাৰ বাবে উপযুক্ত আছিল। যাহওক এই সুপাৰিশ কৰা প্ৰাৰ্থীয়ে কেৱল এটি খালী পদৰ বিপৰীতে যোগদান কৰিব পাৰে। ফলস্বৰূপ কিছু খালী পদৰ ফাঁকে থাকিব, যাৰ বাবে বিভাগসমূহে কমিশ্যনসমূহৰ চিঠীতে অনুৰোধ কৰা হৈছিল। সকলো দিশৰ খবৰ পৰিচালনা খবৰ পিছত ৰাজ্যস্তৰীয় নিযুক্তি কমিশ্যনসমূহৰ দ্বাৰা শ্ৰেণী 3 আৰু শ্ৰেণী 4 পদসমূহৰ প্ৰাৰ্থীসকলৰ সুপাৰিশ কৰাৰ বাবে তলত উল্লেখ কৰা প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ সিদ্ধান্ত গৃহীত হৈছে। এজন প্ৰাৰ্থী যিনি বিভিন্ন প্ৰতিষ্ঠান কাৰ্যালয়ৰ অধীন একাধিক পদৰ বাবে উপযুক্ত, তেওঁকে মাত্ৰ সৰ্বাধিক গ্ৰেড পেৰে থকা পদৰ বাবে সুপাৰিশ কৰা হ'ব, যাৰ বাবে তেওঁ উপযুক্ত। এজন প্ৰাৰ্থী যিনি একাধিক পদৰ বাবে একে গ্ৰেড পেৰে আৰু একে প্ৰয়োজনীয় যোগ্যতা সহ উপযুক্ত, তেওঁক উক্ত পদৰ বাবে প্ৰয়োজনীয় বিশেষীকৃত যোগ্যতাৰ ভিত্তিত সুপাৰিশ কৰা হ'ব। এজন প্ৰাৰ্থী যিনি একাধিক পদৰ বাবে একে গ্ৰেড পেৰে আৰু বিভিন্ন প্ৰয়োজনীয় যোগ্যতা সহ উপযুক্ত, তেওঁক উক্ত পদৰ উচ্চতৰ প্ৰয়োজনীয় যোগ্যতাৰ ভিত্তিত সুপাৰিশ কৰা হ'ব। শ্ৰেণী 3 পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থী নিশ্চিত কৰিবলৈ যে অধিক সংখ্যক প্ৰাৰ্থী নিযুক্তিৰ বাবে সুপাৰিশ কৰা হৈছে আৰু কম সংখ্যক পদ খালী থাকে।